Hello everyone, welcome to pre-study. So আজিৰ ক্লাছটোত আমি জুবিনদাৰ বিষয়ে পঢ়িম। So ভিডিঅ'টো চালে তোমালোকে জুবিনদাৰ বিষয়ে যিখিনি আগতে জানিছিলা সেইখিনি তোমালোকৰ বেছি ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব। লগতে জুবিনদাৰ বিষয়ে নজনা বহুত কথাও আমি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো তোমালোকৰ এক্সাম পাৰ্চপেক্টিভৰ ফালৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। জুবিনদাৰ বিষয়ত প্ৰশ্ন সোধাটো খুবেই খাটাং। ৰিচেণ্ট তোমালোকৰ যিবিলাক DSS এক্সাম হওক বা DME বা যি ADRE 3.0 আহিব, চ' তাৰ বাবে ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব, কাৰণ জুবিনদাৰ ওপৰত তোমালোকে প্ৰশ্ন পাবাই যিবোৰ তোমালোকৰ আগন্তুক এক্সাম আহি আছে। গতিকে জুবিনদাৰ বিষয়ে আমি ভালকৈ জানিব লাগিব। আজি ক্লাছটোত আমি জুবিনদাৰ বিষয়ে পঢ়িম। জুবিনদাৰ সম্পূৰ্ণ নামটো সকলোৱে জানা। তেওঁৰ সম্পূৰ্ণ নামটো আছিলে তোমালোকৰ জুবিন বৰঠাকুৰ। জুবিন বৰঠাকুৰৰ আগতে অৰ্থাৎ বৰ্তমানটো আমি তেওঁক জুবিন গাৰ্গ বুলি জানো, কিন্তু এই বৰঠাকুৰটো তেওঁ আচলতে উপাধি আছিলে। তো ইয়াৰ আগতে জুবিনদাৰ প্ৰথম যিটো তেওঁ মানে এষ্ট্ৰলজাৰে যিটো নাম দিছিলে সেই নামটো আছিলে জীৱন বৰঠাকুৰ। তো পিছলৈ সেই সময়ত আমাৰ ইণ্ডিয়াৰ এজন ফেমাছ তোমালোকৰ মিউজিক ডিৰেক্টৰ আছিলে, সংগীত পৰিচালক আছিলে জুবিন মেহতা। চ' তেওঁৰ পৰাই ইনস্পায়াৰ হৈ তেওঁৰ ফেমিলি অৰ্থাৎ জুবিনদাৰ তেওঁৰ পেৰেণ্টছে জীৱন নামটো সলাই জুবিন বৰঠাকুৰ দিছিলে। আৰু পিছলৈ যিহেতু আমি জানো জুবিনদা এজন ব্ৰাহ্মীণ পৰিয়ালৰ সন্তান আছিলে, গতিকে তেওঁৰ ব্ৰাহ্মীণসকলৰ এটা গোত্ৰ থাকে। ত' জুবিনদাহঁতৰ পৰিয়ালটোৰ গোত্ৰ আছিলে গাৰ্গ। চ' সেয়ে পিছলৈ জুবিনদাই নিজৰ নামটোত বৰঠাকুৰৰ সলনি এই গাৰ্গ গোত্ৰটো লগাই লৈছিলে। তো সেয়েহে জুবিনদাৰ নামটো জুবিন গাৰ্গ হয়, যিটো প্ৰথমতে জীৱন বৰঠাকুৰ আছিলে। গম পালা জুবিনদাৰ নামৰ হিষ্ট্ৰীটো। তো গাৰ্গটো তেওঁৰ আচলতে উপাধি নহয়, তেওঁ যিটো পৰিয়ালৰ পৰা বিলং কৰে সেই ব্ৰাহ্মণ পৰিয়ালটোৰ এটা গোত্ৰহে হয়। তো জুবিনদাৰ জন্ম হৈছিলে 1972 18 নৱেম্বৰত। তেওঁ অসমত জন্মগ্ৰহণ কৰা নাছিলে, তেওঁ ভাৰতবৰ্ষৰ আমাৰ নৰ্থ ইষ্টৰ মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিলে 1972 18 নৱেম্বৰত। আৰু তেওঁৰ মৃত্যুটো আমি সকলোৱে গম পাইছোৱে, ছিংগাপুৰত তেখেতৰ মৃত্যু হৈছে, যাৰ বিষয়ে বাৰু তেওঁ তদন্ত চলি আছে। তদন্তত সকলো ওলাই পৰিব আৰু আমিও আশা কৰিছোঁ যাতে জুবিনদাই ন্যায় পায়। তো জুবিনদাৰ মৃত্যু হৈছিলে ছিংগাপুৰত। তো ছিংগাপুৰ বুলি কওঁতে এতিয়া তোমালোকে ছিংগাপুৰৰ বিষয়ে জানিব লাগিব যে ছিংগাপুৰৰ কেপিটেল কি হয়, ছিংগাপুৰ চিটি, তাৰপিছত ছিংগাপুৰৰ কাৰেঞ্চিটো ছিংগাপুৰ ডলাৰ। চ' মনত ৰাখিবা, ইয়াৰ পৰা প্ৰশ্ন সোধাৰ চান্স থাকিব। এতিয়া আমি জুবিনদাৰ যদি তেওঁৰ মাক দেউতাকৰ বিষয়ে চাওঁ, তেওঁৰ পৰিয়ালটোৰ বিষয়ে চাওঁ, তেন্তে তেওঁৰ দেউতাক এগৰাকী ভাল গায়ক এগৰাকী, তেওঁ এগৰাকী লিৰিষ্ট আছিলে, অৰ্থাৎ তেওঁ গীতিকাৰ আছিলে, তেওঁ এগৰাকী কবিও আছিলে। তো তেওঁৰ নাম আছিলে মোহিনী মোহন বৰঠাকুৰ। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় মোহিনী মোহন বৰঠাকুৰ। কিন্তু তেওঁ এগৰাকী যিহেতু গীতিকাৰ আছিলে, লগতে এগৰাকী তেওঁ ভাল কবিতা লিখিছিলে, গতিকে তেওঁ এটা ছদ্মনামো আছিলে। এইটো সোধাৰ চান্স আছে। তেওঁৰ ছদ্মনাম কি আছিলে? কপিল ঠাকুৰ। মেইন তেওঁৰ ৰিয়েল নামটো আছিলে মোহিনী মোহন বৰঠাকুৰ। তেওঁ এগৰাকী আচলতে মেজিষ্ট্ৰেট আছিলে, তেওঁ এগৰাকী ফৰ্মাৰ ACS বিষয়া আছিলে। তো যিহেতু তেওঁ এগৰাকী মেজিষ্ট্ৰেট আছিলে, গতিকে তেওঁৰ প্ৰায় সঘনাই তেওঁৰ যিবিলাক পোষ্টিং থাকে সেইবিলাক চেঞ্জ হৈ থাকে, মানে তেওঁৰ ট্ৰান্সফাৰ হৈ থাকে। চ' সেই সূত্ৰে জুবিনদায়ো অসমৰ বিভিন্ন ঠাইত থাকিবলৈ পাইছিলে। তেওঁ কৰিমগঞ্জতো আছিলে। চ' কৰিমগঞ্জতে থাকোঁতে জুবিনদাই তেওঁ বেংগালী মিডিয়ামৰ স্কুলতো পঢ়িছিলে। চ' এবাৰ এনেকুৱা এটা ইনচিডেণ্ট হৈছিলে যে জুবিনদাই ছমহীয়া পৰীক্ষাটো বেংগালী মিডিয়ামত দিছিলে আৰু এনুৱেল এক্সামটো তেওঁ অসমীয়া মাধ্যমত দিব লগা হৈছিলে। তো সেয়ে জুবিনদাই ভাল বেংগলী ছঙো গায়। তো জুবিনদাৰ বিভিন্ন ভাষাৰ ওপৰতো ভাল নলেজ আছিলে। সেয়ে আমি পাইছোঁ যে জুবিনদাই প্ৰায় তোমালোকৰ 40,000 গান 40টা ডিফাৰেণ্ট লেংগুৱেজত তেওঁ গাইছিলে। তো সেইফালৰ আমি জুবিনদাৰ আচলতে যিহেতু দেউতাক এগৰাকী মেজিষ্ট্ৰেট আছিলে, গতিকে তেওঁৰ বিভিন্ন ভাষাৰ ওপৰতো জুবিনদাৰ এটা ভাল দখল আছিলে। স্পেচিয়েলি তেওঁ বেংগলী ভাষাটো তেওঁ বহুত ভালদৰে জানিছিলে। ইয়াৰ উপৰি তেওঁ হিন্দী, ভোজপুৰী, ইংলিছ, তেওঁ তামিল লেংগুৱেজতো তেওঁ গান গাইছে। জুবিনদাৰ মাক এগৰাকী প্ৰফেচৰ আছিলে, ইলি বৰঠাকুৰ, তেওঁ এগৰাকী গায়ক আছিলে। তো জুবিনদাই যিহেতু তেওঁৰ মেঘালয়ত জন্ম হৈছিলে, কিন্তু তেওঁ নিজৰ শৈশৱকালটো তেওঁ যোৰহাটতে ডাঙৰ দীঘল হৈছিলে। আৰু তেওঁৰ দেউতাক আমি গম পালোঁ, তেওঁৰ ছদ্মনাম কি হয়? কপিল ঠাকুৰ। জুবিনদাৰ দুগৰাকী ভনীয়েক আছিলে। তেওঁৰ এল্ডাৰ ছিষ্টাৰগৰাকীৰ নাম আছিলে জংকী বৰঠাকুৰ, তেওঁ এগৰাকী ভাল অভিনেত্ৰী, লগতে গায়িকা আছিলে। বৰ্তমান তেওঁ নাই আমাৰ মাজত। তেওঁৰ মৃত্যু হৈছে 2002 চনৰ। জুবিনদাৰ লগতে তেওঁ এটা প্ৰগ্ৰাম কৰিবলৈ গৈছিলে, তো তাৰ পৰা আহি থাকোঁতে তো জংকীবাৰ মৃত্যু হৈছিলে এটা দুৰ্ঘটনাত। আৰু জুবিনদাৰ সৰু ভনীয়েকগৰাকীৰ নাম আছিলে ডক্টৰ পাল্মী বৰঠাকুৰ। তেওঁ বৰ্তমান USDMৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ হেড হয়। ত' তেওঁৰ দুগৰাকী ভনীয়েক আছিলে।
আলমি বৰঠাকুৰ আৰু জংকী বৰঠাকুৰ মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। এতিয়া আমি জুবিন দাৰ যদি এডুকেশ্যনেল লাইফটো চাওঁ, জুবিন দাই আমি সকলোৱে জানো জুবিন দাৰ তেওঁৰ হায়াৰ ছেকেণ্ডেৰীলৈকেহে পঢ়িছিলে। তেওঁ যদিও স্নাতক অৰ্থাৎ বেচেলৰ অফ ছায়েন্সত তেওঁ এডমিশ্যন লৈছিলে কেমেষ্ট্ৰি মেজৰত উইথ মানে বি বৰুৱা কলেজত তেওঁ এডমিশ্যন লৈছিলে, কিন্তু তেওঁ ডিগ্ৰী কমপ্লিট কৰা নাছিলে। কাৰণ তেওঁ সেই সময়তে জুবিন দাৰ আচলতে যিটো কেৰিয়াৰৰ মানে একদম আৰম্ভণি সময়ছোৱাতে জুবিন দাই ডিগ্ৰী সেই সময়তে মানে কৰিব লৈছিলে। ত' জুবিন দাই নিজৰ মিউজিক কেৰিয়াৰৰ কাৰণে তেওঁ ডিগ্ৰীটো বাদ দিব লগা হৈছিলে। জুবিন দাই এটা ইণ্টাৰভিউত কৈছিলেও যে তেওঁ মানে এক্সামৰ কুৱেশ্যন পেপাৰ ফালি তেওঁ বাহিৰলৈ ওলাই আহিছিলে। তো প্ৰিন্সিপালে যেতিয়া তেওঁক সুধিছিলে যে তই কি কৰি খাবি, তো জুবিন দাই কৈছিলে যে মিউজিক কৰি খাম বুলি। তো জুবিন দাই পিছত দেখুৱাইও দিছিলে মানে যে তেওঁ বৰ্তমান আহি আমাৰ অসমৰ কালচাৰটো কেনেকৈ তেওঁ ৰিপ্ৰেজেণ্ট কৰিছে, তেওঁ কিমান যিটো বৰ্তমান এতিয়ালৈকে বাৰু অফিচিয়েলি ৰেকৰ্ড এইটো গিনিজ ৱৰ্ল্ড ৰেকৰ্ডলৈ পঠোৱা হোৱা নাই যে তেওঁ 40টা বেলেগ বেলেগ ভাষাত গান গাইছিলে, তেওঁ 40,000 গান গাইছিলে। চ' এইটো এটা ৱৰ্ল্ড ৰেকৰ্ডে হয়, এটা গিনিজ ৰেকৰ্ড হয়। জুবিন দাই পিছলৈ মানে নিজকে প্ৰুভ কৰি দিব পাৰিছিলে যে তেওঁ বহুত ভাল মিউজিক কৰিছে। তেওঁ আমাৰ অসমক লগতে আমাৰ নৰ্থ ইষ্টক লগতে গোটেই হোল ইণ্ডিয়াক তেওঁ আমাৰ মিউজিকেল যিটো লগতে ফিল্ম ইণ্ডাষ্ট্ৰী সকলোকে তেওঁ আগবঢ়াই লৈ গৈছিলে। চ' ফিল্মৰ ক্ষেত্ৰতো আমি জুবিন দাৰ বিষয়ে ভিডিঅ'টোত আমি চাম মানে আমাৰ আছামিজ মুভিক জুবিন দাই কিমান এটা মানে যি সময়ত অসমৰ সকলো চিনেমা হল প্ৰায় নচলা বা অচল অৱস্থা হৈ পৰিছিলে, ত' সেই সময়তে জুবিন দাই এটা ৰিভলিউশ্যন আনিছিলে আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰণে। চ' সেই ক্ষেত্ৰতো জুবিন দাৰ নাম আমি ল'বই লাগিব। আধুনিক অসমীয়া চিনেমাৰ ক্ষেত্ৰত জুবিন দাৰ নামটো আমি সদায় আগত ল'ব লাগিব, কাৰণ তেওঁ বহুতো ঠাইত অস্থায়ীভাৱে হ'লেও চিনেমা গৃহ তেওঁ মুকলি কৰিছিলে আৰু তাত তেওঁৰ যিবিলাক নতুন নতুন চিনেমা আছিলে সেইবিলাক তেওঁ তাত মুক্তি দিছিলে, মানে তাত শ্ব' কৰাইছিলে। তো জুবিন দাৰ তেওঁ মেট্ৰিক পৰীক্ষা দিছিলে যোৰহাটৰ পৰাই, তাতে তেওঁ তামোলপুৰ হাইস্কুলৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলে। আৰু তেওঁ JB কলেজ আৰু কৰিমগঞ্জ কলেজত তেওঁ ছায়েন্সৰ পৰা তেওঁ HS পাছ কৰিছিলে। জুবিন দাই এবাৰ ফেইলো কৰিছিলে, তো সেইটো কাৰণে তেওঁৰ দুখন কলেজ নাম তোমালোকে ইয়াত পাইছা, JB কলেজ আৰু কৰিমগঞ্জ কলেজ। তো পিছলৈ তেওঁ VSC কেমেষ্ট্ৰি মেজৰলৈ কৰিছিলে যদিও তেওঁ সেয়া সম্পূৰ্ণ কৰা নাছিলে। তো আমি এতিয়া জুবিন দাৰ বিষয়ে তেওঁৰ ছিংগিং কেৰিয়াৰটোৰ বিষয়ে চাওঁ, তেওঁ কেনেদৰে এগৰাকী গায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিলে সেই বিষয়ে চাওঁ। তো জুবিন দাই এজন নিজকে প্ৰফেশ্যনেল ছিংগাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিলে তো যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ ইয়থ ফেষ্টিভেল হৈছিলে 1992ত। তো তাতে জুবিন দাই পাৰফৰ্ম কৰিছিলে, তাত তেওঁ গ'ল্ড মেডেল পাইছিলে। ত' ইয়াৰ পিছৰে পৰা আৰু জুবিন দা ৰৈ যোৱাবলগীয়া হোৱা নাছিলে। তো সেই বৰ্ষতে অৰ্থাৎ 1992তে জুবিন দাই নিজৰ ফাৰ্ষ্ট প্ৰফেশ্যনেল মিউজিক এলবাম অনামিকা এইটো ৰিলিজ কৰিছিলে। চ' অনামিকাত থকা গানকেইটা খুব ইম্পৰ্টেণ্ট হয়, গানকেইটাৰ লগত জুবিন দাৰ বহুত হিষ্ট্ৰী জড়িত হৈ আছে। আমি পিছলৈ যেতিয়া ক্লাছটো আগবঢ়াই লৈ যাম তাত তোমালোকে গোটেইখিনি গম পাবা। তেনে মনত ৰাখি দিবা জুবিন দাৰ অনামিকা যিটো এলবাম আছিলে তাত মুঠ 8টা গান আছিলে। ত' এইবোৰ প্ৰশ্ন খুব সৰু সৰু প্ৰশ্ন, কিন্তু এক্সামত অহাৰ চান্স আছে, স্পেচিয়েলি গ্ৰেড 4ত ধৰি দিব পাৰে। ত' জুবিন দাৰ ফাৰ্ষ্ট এলবাম আছিলে অনামিকা, কিন্তু জুবিন দাৰ ফাৰ্ষ্ট যিবিলাক যদি আমাক কুৱেশ্যনত সোধে এক্সামত যে ফাৰ্ষ্ট ৰেকৰ্ডেড ছং কোনটো, তেতিয়া কিন্তু এই দুটা হ'ব অপশ্যনত, এই দুটা দিয়া থাকিব বা ইয়াৰ যিকোনো এটা দি থাকিব, তুমি জানো পাৰিবা শুন আৰু তুমি জোনাকী হুবা। ত' এই গান দুয়োটা তেওঁ ঋতু এলবামটোৰ কাৰণে ৰেকৰ্ড কৰিছিলে, যিটো তোমালোকৰ 1993তে ৰিলিজ দিছিলে। ইয়াৰ আগতে কিন্তু 1992 তেওঁ ফাৰ্ষ্ট এলবাম অনামিকা এইটো অলৰেডি ৰিলিজ হৈ গৈছিলে। তো তোমালোকে ক্লাছটো অলপ সহজ সহজ পাইছা চাগে। আমি ইয়াত বস্তুবোৰ খুব কম্প্ৰিহেনচিভলি ডিছকাছ কৰিম যাতে তোমালোকৰ এক্সামৰ ক্ষেত্ৰত তোমালোকৰ এক্সামত মানে ইয়াৰ পৰাই ডাইৰেক্ট যাতে কুৱেশ্যনবোৰ আহে, আমি সকলোবোৰ বস্তুৱে পঢ়িম। বহুত সৰু সৰু কথাবোৰ তোমালোকে মন দিবা, স্পেচিয়েলি যিবিলাক তোমালোকৰ বহুত বেছি হিষ্ট্ৰীৰ ফালৰ পৰাই যদি চোৱা, মানে এতিয়া তুমি যদি চোৱা যিটো গানে কি আনে যিটো গান আছে, চ' এই গানটো জুবিন দাৰ ফাৰ্ষ্ট মানে কম্প'জ বুলি ক'ব পাৰা, মানে সুৰকাৰ হিচাপে জুবিন দাই ফাৰ্ষ্ট যিটো গানৰ সুৰটো নিজে ৰচনা কৰিছিলে সেই গানটোৱে আছিলে গানে কি আনে। আৰু এই গানে কি আনেটো অসমৰ এগৰাকী বিখ্যাত গীতিকাৰ লগতে কবি তোমাৰ যিজন আমাৰ আছিলে হীৰেণ ভট্টাচাৰ্য, ত' তেওঁৰ এইটো গান আছিলে গানে কি আনে। ত' মনত ৰাখিবা, খুব ইম্পৰ্টেণ্ট হয়। তো এনেকুৱা গানবোৰ কোনটো এলবামত আছে, তো সেইবিলাকৰ পৰা প্ৰশ্ন সোধাৰ চান্সটো কিন্তু বহুত বেছি থাকে। সেই সময়তে জুবিন দাৰ যেতিয়া তেওঁৰ এজন প্ৰফেশ্যনেল ছিংগাৰ হিচাপে যেতিয়া নিজকে আত্মপ্ৰকাশ কৰিছিলে, সেই সময়তে জুবিন দাৰ আন কেইবাটাও এলবাম প্ৰকাশ পাইছিলে, যেনেকৈ তোমালোকৰ সপোনৰ সুৰ আছিলে 1992, তাৰপিছত জোনাকী মন,
তাৰপিছত মায়া এগেইন মনত ৰাখিবা মায়া এলবামটো খুব ইম্পৰ্টেণ্ট হয় কাৰণ মায়াৰ গানবোৰ আমি প্ৰায় শুনিছোৱেই মায়া মাথো মায়া তো আমি সকলোৰে মুখত গানটো শুনিয়ে থাকোঁ গতিকে এই এলবামটো কিমান চনত জুবিন দাই ৰিলিজ দিছিলে সেইটো কিন্তু এক্সামত সোধাৰ চান্স আছে চ' মায়া 1994 মনত ৰাখিবা তাৰপিছত জুবিন দাৰ প্ৰথম যিটো বিহু এলবাম সেইটো এগেইন মষ্ট ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে এইটো 1995ত তেওঁ ৰিলিজ দিছিলে উজান প্ৰীতি খুব ইম্পৰ্টেণ্ট হয় জুবিন দাৰ প্ৰথম বিহু এলবাম উজান প্ৰীতি তো জুবিন দাৰ 1995ত তেওঁ 2013 তো এই সময়ছোৱাতে জুবিন দাই বলিউডত নিজৰ কেৰিয়াৰ গঢ়িবলৈ সক্ষম হৈছিলে চ' বলিউডত জুবিন দা বুলি ক'লেই সকলোৰে মনত এটা গানৰ কথাই আহে যিটো হয় ইয়া আলি কিন্তু যদি তোমালোকে জুবিন দাই যিবোৰ হিন্দী গান গাইছিলে তো সেই গানবোৰ যদি চোৱা তো কিন্তু তেনেকুৱা বহুত গান আছে আৰু গেংষ্টাৰ চিনেমাখনৰ ইয়া আলিটো এটা জাষ্ট এক্সাম্পলহে জুবিন দাই হিন্দী ভাষাতো বহুত বেছি গান গাইছে তো এই ইয়া আলি গানটো তোমালোকৰ গেংষ্টাৰ ফিল্মখনৰ তো ইয়াৰ বাবে জুবিন দাই এটা এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে তো দ্য বেষ্ট প্লেবেক ছিংগাৰ গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডছ 2006 চনত পাবলৈ সক্ষম হৈছিলে মনত ৰাখিবা যিহেতু ইয়া আলি ছংটোৱে সকলোৰে মানে বলিউডৰ ছং বুলি ক'লে এই গানটোৱে সকলোৰে প্ৰথম মনলৈ আহে গতিকে এইটো এক্সামৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হ'ব চ' ইয়াৰ বাবে জুবিন দাই এৱাৰ্ড পাইছিলে দ্য বেষ্ট প্লেবেক ছিংগাৰ এৱাৰ্ড ফৰ মানে ইয়া আলি ছং যিটো তোমালোকৰ গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডছে দিয়ে তো খুব ইম্পৰ্টেণ্ট হয় তাৰপিছত জুবিন দাৰ এটা নতুন এলবাম হিন্দীৰ এটা ৰিলিজ দিছিলে যিটো জিন্দেগী ইয়াৰো গানকেইটা খুব সুন্দৰ তোমালোকে ইউটিউবত চাৰ্চ কৰি চালে শুনিব পাৰিবা তাৰপিছত জুবিন দাৰ প্ৰথম যিটো ফাৰ্ষ্ট হিন্দী এলবাম বুলি যদি তোমালোকক এক্সামত সোধে সেইটো হ'ব চান্দিনী ৰাত 1995তে যিটো ৰিলিজ দিছিলে এগেইন মষ্ট ইম্পৰ্টেণ্ট হয় তো এনেকুৱা ধৰণৰ ফাৰ্ষ্ট এলবাম ফাৰ্ষ্ট কম্প'জ কৰা ছংটো কি তো এইবিলাক প্ৰশ্ন সোধা চান্স বেছি আছে তো গম পালা তো গেংষ্টাৰ যিখন চিনেমা আছিলে চিনেমাখনৰ বিষয়ে আমি অলপ চাই লওঁ তো 2006 চনৰ ৰিলিজ দিছিলে তো যিটো গান আছিলে ইয়া আলি গান সেইটো জুবিন দাই গাইছিলে আৰু এই গানটোৰ সুৰকাৰ কোন আছিলে মানে গানটো কম্প'জ কোনে কৰিছিলে যদি সোধে তেন্তে প্ৰীতম চক্ৰৱৰ্তী হ'ব ইম্পৰ্টেণ্ট হয় তাৰপিছত লিৰিক্সটো লিখিছিলে সঈদ কাদাৰী তো জুবিন দাই গানটো গাইছিলে হি ৱাজ দ্য ছিংগাৰ অফ দ্য ছং ইয়া আলি তো ইম্পৰ্টেণ্ট হয় চ' নেক্সট চাওঁ জুবিন দাই বলিউডত আন কি ফেমাছ গান গাইছিলে যেনেকৈ তোমালোকৰ এখন ফিল্ম আছিলে 2007 চনৰ ৰিলিজ দিছিলে বিগ ব্ৰাদাৰ চ' এইখনত এক্টৰ আছিলে ছানী দেওল আছিলে গতিকে এগেইন ইম্পৰ্টেণ্ট হৈ গুচি যায় ইয়াৰে যিটো লাল লাল এইটো যিটো গান আছিলে তোমালোকে ইউটিউবত চাৰ্চ কৰিলে গানটো শুনি ল'ব পাৰিবা চ' এবাৰ মই ভাবিছোঁ তোমালোকে গানটো ইউটিউবত চাৰ্চ কৰি শুনি ল'বা চ' তেতিয়া তোমালোকৰ মনত ৰাখিবলৈ খুব সহজ হ'ব কাৰণ এইবিলাক মানে প্ৰশ্ন সোধাৰ চান্স বহুত বেছি আছে যিহেতু তোমালোকৰ ছানী দেওল এজ এ এক্টৰ আছে এখন বলিউড ফিল্ম হয় গতিকে ইম্পৰ্টেণ্ট হৈ গুচি যায় তো এই গানটোত আচলতে যিটো বিগ ব্ৰাদাৰ চিনেমাখনত থকা যিটো গান ইয়াত জুবিন দাই নিজেও এই গানটোত মানে যিটো মিউজিকেল ভিডিঅ' আছে চ' এই ভিডিঅ'ত জুবিন দাই আমি দেখিবলৈ পাইছিলোঁ মানে জুবিন দাক কাষ্ট কৰা হৈছিলে তো স্পেচিয়েল এপিয়াৰেঞ্চ ইন দ্য ছং জগু লাল লাল তো এই গানটোৰ লিৰিক্সটো আছিলে অনিল পাণ্ডে তাৰপিছত জুবিন গাৰ্গ লগতে উস্তাদ চুলতান খানে গানটো গাইছিলে তাৰপিছত এইটো জানে কিয়া জানে মন এইটোত আমি সকলোৱে হয়তো খুব মানে জুবিন দাই যিহেতু খুব হাই স্কিলত গান গায় গতিকে এই গানটোতো আমি সকলোৱে শুনিছোঁ তো জানে কিয়া জানে মন এইটো শুনিছোঁ চ' এই গানটো প্যাৰ কে ছাইড ইফেক্টছ এই ফিল্মখনৰ কিন্তু গতিকে এই চিনেমাখনৰ নামটো মনত ৰাখিবা যিহেতু গানটো আমি প্ৰায়ে শুনিয়ে থাকোঁ বলিউডৰ গান বুলি ক'লে জানে কিয়া জানে মন মানে আমি শুনোৱেই আৰু জুবিন দাৰ এইটো গান চ' এই গানৰ লিৰিক্সটো লিখিছিলে ময়ূৰ পুৰী আৰু কম্প'জাৰ এগেইন প্ৰীতম চক্ৰৱৰ্তী আমি আগতে পালোঁ ন প্ৰীতম চক্ৰৱৰ্তীৰ যিটো ইয়া আলি গান সেইটো কম্প'জাৰ আছিলে যিটো জানে কিয়া জানে মন তাৰো কম্প'জাৰ আছিলে প্ৰীতম চক্ৰৱৰ্তী খুব ইম্পৰ্টেণ্ট হয় মনত ৰাখিবলৈ সহজ হ'ব এতিয়া আন এটা গানলৈ আহোঁ যিটো ক্ৰিছ থ্ৰীখনৰ এইটো তোমালোকে শুনিছা দিল তুহি বাটা তো এইটো ইম্পৰ্টেণ্ট হয় তো এই গানটোত জুবিন দাৰ সহ কণ্ঠশিল্পী হিচাপে আছিলে এলিছা চিন্নাই লগতে গানটোৰ লিৰিক্সটো লিখিছিলে সমীৰ ৰঞ্জন তো মনত ৰাখিবা দিল তুহি বাটা আৰু ক্ৰিছ থ্ৰীখন ৰিলিজ দিছিলে 2013ত আৰু কম্প'জ কৰিছিলে ৰাজেশ ৰোশন ক্ৰিছ থ্ৰীখনৰ যিকেইটা গান আছে গোটেই গানকেইটাৰে কম্প'জাৰ আছিলে ৰাজেশ ৰোশন তো দিল তুহি বাটাৰো যদি আমাক কম্প'জাৰ কোন বুলি সোধে জুবিন দাই কণ্ঠদান কৰা দিল তুহি বাটা গানটোৰ সুৰকাৰ কোন আছিল যদি সোধে তেন্তে এইটো হ'ব ৰাজেশ ৰোশন এতিয়া আমি জুবিন দাৰ এটা খুব মানে গানটোতো যদি কাৰোবাৰ কিবা কাৰণত মৃত্যু হয় তেন্তে এই গানটোতো বাজেই মুক্তি এতিয়া সহজ বুলি আচলতে গানটো গোৱা হয় চ' এই গানটো তোমালোকৰ মুক্তি এলবামখনৰ গান হয় আৰু মুক্তি এলবাম বুলি ক'লে তাৰ পৰা সুধিবলগীয়া প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব যে এইটো ফাৰ্ষ্ট আছামিজ CD এলবাম হয় ইয়াৰ আগতে যিবিলাক জুবিন দাৰ এলবাম পাব্লিছ হৈছিলে
সো সেই এলবাম আটাইবিলাকতে তোমালোকৰ আচলতে কেছেট সেই সময়ত প্ৰচলিত আছিলে তো ফাৰ্ষ্ট আছামিজ অডিঅ' CD এলবাম কোনটো বুলি যদি সোধে তেন্তে এই মুক্তিটো হ'ব তো খুব ইম্পৰ্টেণ্ট গতিকে গম পাইছা জুবিন দাই অসমখনক কেনেকুৱা অৱস্থাৰ পৰা লিড কৰি আজি কেনেকুৱা অৱস্থালৈ জুবিন দাই লৈ আহিছিলে তো ফাৰ্ষ্ট আছামিজ অডিঅ' CD এলবাম আছিলে মুক্তি এলবামটো মুক্তি গানটো সো এইটো সকলোৱে শুনিছে চাগে আৰু গ্ৰন্থ মানে এই গানটোৰ তোমালোকৰ লিৰিক্স আৰু কম্প'জাৰো জুবিন গাৰ্গ নিজে আছিলে তো বেছি ইম্পৰ্টেণ্ট হৈ যায় এই মুক্তি যিটো গান এই গানটোত জুবিন দা আৰু তেওঁৰ ভনীয়েক আছিলে জংকী বৰঠাকুৰ তো তেওঁলোক দুয়োগৰাকীয়ে গানটো কণ্ঠদান কৰিছে আৰু গানটোৰ লিৰিক্স আৰু সুৰ অৰ্থাৎ গীতিকাৰ আৰু সুৰকাৰ জুবিন দা নিজে আছিলে তো মুক্তি এলবামত এই গানটো সোণেৰে সজোৱা এগেইন খুব ইম্পৰ্টেণ্ট হয় গানটোৰ বিষয়ে জুবিন দায়েও কিবা এটা কৈছিলে তোমালোকে ইউটিউবত চাৰ্চ কৰি চাবা গানটোৰ বিষয়ে জুবিন দাই এটা ভাল মন্তব্য কৰিছিলে সোণেৰে সজোৱা গানটো সোণেৰে সজোৱা আৰু মুক্তি এই দুইটা গান মুক্তি এলবামটোৰে হয় আৰু এটা গান আছিলে ৰং দিয়া মৰম ঠিক আছে লিৰিচিষ্ট দিগন্ত ভাৰতী তেওঁ গানটোৰ গীতিকাৰ কম্প'জাৰ যতীন শৰ্মা আৰু জুবিন গাৰ্গ আৰু শ্ৰেয়া ঘোষাল চোৱা শ্ৰেয়া ঘোষাল বলিউডৰ এগৰাকী কিমান ফেমাছ ছিংগাৰ আমি জানো তেওঁ এতিয়া যিটো আমাৰ ৰিচেণ্টলি গুৱাহাটীত ওমেন ক্ৰিকেট হৈছিলে চাগে চ' তাতে শ্ৰেয়া ঘোষালে জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী এই গানটো গাবলৈ আহিছিলে গতিকে শ্ৰেয়া ঘোষালৰ সৈতে জুবিন দাই কণ্ঠদান কৰা গানটো কি আছিলে বেলেগ এটা গানৰ বিষয়ে যদি সোধে তেন্তে সেইটো হ'ব ৰং দিয়া মৰম গানটো লিৰিক্সটো দিগন্ত ভাৰতীয়ে ৰচনা কৰিছিলে কম্প'জাৰ যতীন শৰ্মা এই শ্ৰেয়া ঘোষাল যিটো জুবিন দাৰ লগত আছিলে গতিকে বেছি ইম্পৰ্টেণ্ট হৈ যায় চ' এনেকুৱা ধৰণৰ ইউনিক বস্তুবোৰ বিচাৰি চালেই হ'ব কাৰণ জুবিন দাই 40,000 গান গালে 40টা বিভিন্ন ভাষাত গতিকে কোনটোৰ বিষয়ে এক্সামত সুধিব তো আমি কেনেকৈ গম পাম চ' আমাৰ হাতত যিটো আছে যে জুবিন দাৰ আটাইতকৈ যিবিলাক ফেমাছ ছং আছে লগতে যিবিলাক ইউনিক ছং আছে যেনেকৈ শ্ৰেয়া ঘোষালৰ লগত কণ্ঠদান কৰা ৰং দিয়া মৰম এই গীতটো গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সোধাৰ চান্স বেছি আছে গানটোৰ লিৰিক্স কোনে লিখিছিলে সেইটো মনত ৰাখিবা দিগন্ত ভাৰতী তাৰপিছত জুবিন দাই এক্টিং কৰা তো চিনেমা এখন আছিলে তুমি মোৰ মাথো মোৰ চ' জুবিন দাই এইখনত এক্টিং কৰিছিলে লগতে চিনেমাখন পৰিচালনাও কৰিছিলে জুবিন দাই তুমি মাথো মোৰ বুলি কওঁতে এটা কথা মনলৈ পৰিছে তো এই একে চনটোতে মানে 2000 চনতে তোমালোকৰ আৰু এখন চিনেমা ৰিলিজ দিছিলে এইখন হিয়া দিয়া নিয়া যিখন তোমালোকৰ ভাইমন দা অৰ্থাৎ মুনীন বৰুৱাই পৰিচালনা কৰিছিলে তো এই চিনেমাকেইখন তুমি মোৰ মাথো মোৰ চৰি তো ইয়াত জুবিন দাই এজ এক্টৰ হিচাপে আছিলে ঋষিৰাজ বৰুৱা এই চৰিত্ৰটো মনত ৰাখিবা দেই গ্ৰেড 4 এক্সামত কিন্তু এইটোৱে ডাইৰেক্ট সুধি দিয়াৰ চান্স আছে যে এই চিনেমাখনত জুবিন দাই অভিনয় কৰা তুমি মোৰ মাথো মোৰ চিনেমাখনত কোনটো চৰিত্ৰত জুবিন দাই অভিনয় কৰিছিল বুলি সুধি দিব পাৰে ঋষিৰাজ বৰুৱা সকলোৱে মনত ৰাখিব নালাগে কিন্তু তুমি মোৰ মাথো মোৰ এইখনৰ ক্ষেত্ৰত মনত ৰাখিবা কাৰণ এইখন প্ৰথম ফিল্ম আছিলে যিখনত জুবিন দাই এজ এ মিউজিক ডিৰেক্টৰ হিচাপে নিজকে ষ্টাব্লিছ কৰিব পাৰিছিলে তুমি মোৰ মাথো মোৰ এইটো মোৰ ইয়াত লিখা নহ'ল চ' নেক্সট শ্লাইডত লিখিছোঁ চাগে ইয়াতে যদি গান চোৱা তেন্তে কি যে পালোঁ তোমাক দিগন্ত ভাৰতী তেনেকৈ এইটো চোৱা এইটো খুব ইম্পৰ্টেণ্ট ছং হয় চকু মেলি চাওঁতে তাৰপিছত ৰ'দ আজি এই যিখিনি গান আছিলে এই গানখিনিৰ লিৰিক্সটোহে দিগন্ত ভাৰতীয়ে লিখি দিয়া যেনেকৈ কি যে পালোঁ তোমাক এইটো বাকী কিন্তু কম্প'জাৰ অৰ্থাৎ সুৰকাৰ জুবিন দা নিজে আছিলে গতিকে ৰ'দ আজি গানটো আমি সকলোৱে শুনিছোঁ চকু মেলি চাওঁতেতো আমি শুনোৱেই গতিকে এই গানটোনো কোনখন ফিল্মত আছিলে সেইটো বিষয়ে এক্সামত সোধাৰ চান্স বেছি আছে কাৰণ তুমি মোৰ মাথো মোৰ চিনেমাখনত জুবিন দাই নিজে পৰিচালনা কৰিছিলে লগতে মিউজিক ডিৰেক্টৰ জুবিন দা নিজে আছিলে আৰু জুবিন দাই সংগীত পৰিচালক হিচাপে প্ৰথম কোনখন চিনেমাত তেওঁ সংগীত পৰিচালক হিচাপে আছিলে যদি সোধে তেন্তে কি হ'ব তুমি মোৰ মাথো মোৰ আৰু হিয়া দিয়া নিয়া হ'ব কাৰণ এইখন চিনেমা তোমালোকৰ ৰিলিজ দিছিলে 25 ফেব্ৰুৱাৰী আৰু এইখনো একেটা দিনতে ৰিলিজ দিছিলে তো মোৰ যদি খেলি মেলি নাই হোৱা মানে মোৰ ঠিক আছে 25 ফেব্ৰুৱাৰী হ'ব তোমালোকৰ 2000 চনৰ 25 ফেব্ৰুৱাৰীত এই দুইখন চিনেমা একেলগে ৰিলিজ দিয়া হৈছিলে এখন তোমালোকৰ তুমি মোৰ মাথো মোৰখন জুবিন দাই পৰিচালনা কৰিছিলে আৰু হিয়া দিয়া নিয়াখন মুনীন বৰুৱাই পৰিচালনা কৰিছিলে একেটা তাৰিখতে অৰ্থাৎ একেটা দিনতে তেওঁলোকে এই চিনেমা দুইখন ৰিলিজ দিছিলে হিয়া দিয়া নিয়া আৰু তুমি মোৰ মাথো মোৰ আৰু এই চিনেমাখনতে জুবিন দাই প্ৰথম সংগীত পৰিচালক হিচাপে নিজকে প্ৰতিস্থাপিত কৰিছিলে বা নিজকে তেওঁ আত্মপ্ৰকাশ কৰিছিলে সংগীত পৰিচালক হিচাপে তেওঁৰ প্ৰথমখন ছবি আছিল হিয়া দিয়া নিয়া লগতে তেওঁৰ আনখন চিনেমা তুমি মোৰ মাথো মোৰ দুইখন যিহেতু একেটা অৰ্থাৎ একেদিনাই ৰিলিজ দিয়া হৈছিলে যিখন হিয়া দিয়া নিয়া ফিল্ম আছিলে তাৰ যিটো থিম ছং আছিলে সেইটো জুবিন দাই তাৰ লিৰিক্সটো নিজেই লিখিছিলে
আৰু ছিংগাৰো আছিলে জুবিন দা নিজেই। তাৰপিছত এটা খুব চিৰসেউজ গীত বুলি ক'ব লাগিব, নহ'লে পৰিচয়, তো সেইটোও জুবিন দাই গাইছিলে। মলয়াৰ দুপাশিতে জুবিন দা আৰু তৰালী শৰ্মাৰ এটা খুব সুন্দৰ গীত। চ' এই গানবোৰৰ বিষয়ে কোনখন ফিল্মত আছে সেইটো সুধিব পাৰে, কাৰণ হিয়া দিয়া নিয়া খুব ইম্পৰ্টেণ্ট হয়। জুবিন দাই ফাৰ্ষ্ট এইখনতে নিজকে মিউজিক ডিৰেক্টৰ হিচাপে আছিলে, চ' সেইফালৰ পৰা ইম্পৰ্টেণ্ট হৈ যায়। বাকী গোটেইবোৰ গানৰ বিষয়ে তোমালোকে ডিটেইলছত যাব নালাগে যে এইটো গান এইখন ফিল্মত আছিলে। যেনেকৈ হিয়া দিয়া নিয়া, তুমি মোৰ মাথো মোৰ, চ' এইকেইখনৰ বিষয়ে অলপ ভালদৰে চাই থৈ দিবা। তাৰপিছত আমি আটাইতকৈ গুৰুত্বপূৰ্ণ গানটোৰ বিষয়লৈ আহিছোঁ, যিটো মায়াবিনী। চ' এই মায়াবিনী গানটোৰ বিষয়ে আমি সকলোৱে চাগে আমাৰ এতিয়া লিৰিক্সটো মনত ৰৈ গৈছে। তো যিটো এটা গান নহয়, বৰ্তমান এটা প্ৰাৰ্থনা ৰূপে সকলোৰে মনত বহি গৈছে, কাৰণ জুবিন দাই কৈ থৈ গৈছিলে, আমি সকলোৱে সেইখিনি শুনিছোঁৱেই। তো এই মায়াবিনী গানটোৰ বিষয়ে কিন্তু এক্সামত সুধিব তোমালোকৰ। চ' এই গানটো একচুৱেলি আছামিজ ফিল্ম দাগখনৰ কাৰণে জুবিন দাই ৰচনা কৰিছিলে। গানটোৰ লিৰিক্সটো জুবিন দাই নিজেই লিখিছিলে, মনত ৰাখিবা। আৰু এই যিখন দাগ ফিল্ম আছিলে সেইখন 2001 চনৰ ৰিলিজ দিছিলে। মুনীন বৰুৱাই এইখন পৰিচালনা কৰিছিলে, আৰু ইয়াত মিউজিক ডিৰেক্টৰ আছিলে আমাৰ জুবিন দাই। প্ৰডিউচাৰ নীলোৎপল চৌধুৰী, ইমান ইম্পৰ্টেণ্ট নহয়, চাব নালাগে, এইখিনিলৈকে চালে হৈ গুচি গ'ল, ঠিক আছে। তো মায়াবিনী গীতটোৰ বিষয়ে গম পালা। মায়াবিনী গীতটো আচলতে দাগ ফিল্মখনত আমি দেখিবলৈ পাওঁ, যিখন মুনীন বৰুৱাই পৰিচালনা কৰিছিলে। আৰু এই ফিল্মখনত আচলতে আৰু কেইটামান খুব ইম্পৰ্টেণ্ট গান আছে, যেনেকৈ বিচাৰিছোঁ কাষৰতে, এইটো চোৱা, জুবিন গাৰ্গ আৰু শাশ্বতী ফুকনে। এই যিকেইটা মই এনেকৈ ৰেক্টেংগুল শ্বেপ দি দিছোঁ, তো এইকেইটা বেছি ইম্পৰ্টেণ্ট হয়। এইটো চোৱা, বতাহে বতাহে আহে, এই মায়াবিনী গানটো থকা ফিল্মখনতে দাগখনতে জুবিন দা আৰু জংকী বৰঠাকুৰ দুইজনে কণ্ঠদান কৰিছিলে এই গানটোত। তাৰপিছত দাগ মোৰ বুকুতে, যিটো থিম ছং, তো এইটো জুবিন গাৰ্গ তেওঁ নিজেই গানটোৰ গীতিকাৰ আছিলে, লগতে গানটো তেওঁ নিজে গাইছিলে, খুব ইম্পৰ্টেণ্ট হয়। তাৰপিছত জুবিন দাই এখন চিৰিয়েলতো তেওঁ অভিনয় কৰিছিলে। এই চিৰিয়েলখন তোমালোকে যদি ইউটিউবত চাৰ্চ কৰা, ৰং টিভিতে তোমালোকে পাবা। চ' অনুৰাধাৰ চিৰিয়েলখনত জুবিন দাই অভিনয় কৰিছিলে অনিৰুদ্ধ চৰিত্ৰত। এগেইন খুব ইম্পৰ্টেণ্ট হয়, কাৰণ জুবিন দাই বহুত বেছি চিৰিয়েলত তেওঁ এক্টিং কৰা নাছিলে। তো এখন ভাল চিৰিয়েল আছিলে অনুৰাধা, তো ইয়াত জুবিন দাই এক্টিং কৰিছিলে অনিৰুদ্ধ চৰিত্ৰত, খুব ইম্পৰ্টেণ্ট হয়। তাৰপিছত গানে কি আনে, এই চিনেমাখনলৈ আহিছোঁ, ঠিক আছে। তো গানে কি আনে এইখন 2016 চনত ৰিলিজ দিছিলে। তো ইয়াৰ যিটো মুখ্য চৰিত্ৰ, সেইটো জুবিন গাৰ্গে নিজে অভিনয় কৰিছে, গতিকে ইম্পৰ্টেণ্ট হৈ যায়। গানে কি আনেৰ সংগীত ৰচনা আৰু সুৰকাৰ জুবিন গাৰ্গ নিজে আছিলে, আৰু গীতৰ কথা ইয়াত, অৰ্থাৎ ইয়াত গীতিকাৰ হীৰেণ ভট্টাচাৰ্যও আছিলে। এগেইন হীৰেণ ভট্টাচাৰ্যৰ বিষয়ে মই প্ৰথমতে ক'লোঁ চাগে তোমালোকক, গানে কি আনে যিটো গানৰ বিষয়টোৰ বিষয়ে কৈছিলোঁ। তো ইয়াতে তোমালোকে পাবা, এক ছেকেণ্ড, যিটো গানে কি আনে, যিটো টাইটেল ছং আছিলে, তো সেইটো হীৰেণ ভট্টাচাৰ্যই তেওঁ ৰচনা কৰা আছিলে, আৰু জুবিন দাই সেইটো কণ্ঠদান কৰিছিলে। জুবিন গাৰ্গৰ লগতে পৰিণীতা বৰঠাকুৰো আছিলে, খুব ইম্পৰ্টেণ্ট হয়। গানে কি আনে 2016 চনৰ ৰিলিজ দিছিলে, তো মনত ৰাখিবা, খুব ইম্পৰ্টেণ্ট হয়। সেইটোৰ বিষয়ে মই অলৰেডি ক'লোৱে, হীৰেণ ভট্টাচাৰ্যই যিটো ৰচনা কৰিছিলে গীত গানে কি আনে, সেইটো জুবিন দাৰ আচলতে ফাৰ্ষ্ট তেওঁ কম্প'জ কৰা, অৰ্থাৎ সুৰকাৰ হিচাপে জুবিন দাৰ প্ৰথম গানটো আছিলে গানে কি আনে। প্ৰিয়াৰ প্ৰিয়, ইয়াতো জুবিন দাই নিজে মিউজিক ডিৰেক্টৰ হিচাপে আছিলে, লগতে জুবিন দাই নিজে অভিনয় কৰিছিলে। ত' এই ফিল্মখনৰ বাবে, ইয়াত অভিনয় কৰাৰ বাবে জুবিন দাই বেষ্ট পপুলাৰ এক্টৰ এৱাৰ্ড পাইছিলে প্ৰাগ চিনে এৱাৰ্ডৰ। ত' জুবিন দাই, আমি এৱাৰ্ড এণ্ড অনাৰ্ছৰ ক্ষেত্ৰত পঢ়িম জুবিন দাই কি কি এৱাৰ্ড পাইছিলে। ত' আটাইতকৈ বেছি এৱাৰ্ডটো জুবিন দাই প্ৰাগ চিনে এৱাৰ্ডে পাইছিলে, গতিকে মনত ৰখাটো খুব টানো হৈ পৰে। গতিকে সেইখিনি বিষয়ে আমি চাব লাগিব। প্ৰাগ চিনে এৱাৰ্ড জুবিন দাই আটাইতকৈ সৰহকৈ পাইছিলে। তো ইয়াৰ বাবে জুবিন দাই শ্ৰেষ্ঠ অভিনয় বঁটা, মানে শ্ৰেষ্ঠ অভিনেতা এৱাৰ্ড পাইছিলে, বেষ্ট পপুলাৰ এক্টৰ। প্ৰিয়াৰ প্ৰিয়, মনত ৰাখিবা, 2017 চনত ৰিলিজ দিয়া হৈছিলে, আৰু মুনীন বৰুৱা আছিলে ছবিখনৰ পৰিচালক। তো ইয়াৰ এটা গান আছিলে আকুলি বিকুলি, নাহিদ আফ্ৰিনে জুবিন দাৰ সৈতে এই গানটো গাইছিলে, আকুলি বিকুলি গানটো, তো মনত ৰাখিবা। তো ইয়াৰ পিছত আহোঁ, জুবিন দাৰ মানে মেইন যিখন ফিল্ম, আমি সেইকেইখনৰ বিষয়ে চাম। তো এখন আছিলে তোমালোকৰ মিছন চাইনা, যিখন জুবিন দাই, মনত ৰাখিবা, নিজেই পৰিচালনা কৰিছে। প্ৰথম আমি পাই আহিলোঁ তুমি মোৰ মাথো মোৰ, সেই চিনেমাখনো জুবিন দাই নিজে পৰিচালনা কৰিছিলে। তাৰপিছত মিছন চাইনা 2017 চনত ৰিলিজ দিছিলে, এইখনো জুবিন দাই নিজে পৰিচালনা কৰিছিলে। আৰু চিনেমাখনৰ প্ৰযোজক আছিলে জুবিন দা নিজে, আৰু লগতে তেওঁৰ ৱাইফ গৰিমা শইকীয়া গাৰ্গ। তো আই ক্ৰিয়েশ্যন প্ৰডাকশ্যনে চিনেমাখন তেওঁলোকৰ আণ্ডাৰত ৰিলিজ কৰা হৈছিলে, মনত ৰাখিবা। লগতে জুবিন দাই চিনেমাখনৰ ষ্টৰিটো জুবিন দাই নিজেই লিখা, আৰু মিউজিক ডিৰেক্টৰ জুবিন দা নিজেই আছিলে, আৰু জুবিন দা প্লে কৰিছিলে।
গতিকে খুব ইম্পৰ্টেণ্ট হয় গোটেই চিনেমাখন জুবিন দাৰ বুলিয়ে ক'ব লাগিব জুবিন দাই প্ৰডিউচ কৰিছে জুবিন দাই ডিৰেক্ট কৰিছে জুবিন দাই এজ এ মিউজিক ডিৰেক্টৰ আছে জুবিন দাই আকৌ ইয়াত এক্টিং কৰিছে ষ্টৰিটো জুবিন দাৰ নিজেই লিখা গতিকে ইম্পৰ্টেণ্ট হৈ যায় এতিয়া মিছন চাইনাখনৰ আমি গান কেইটাৰ বিষয়ে চাওঁ তো দিন জ্বলে ৰাতি জ্বলে এগেইন জুবিন দাই নিজেই লিখিছে গানটো য'ত জুবিন দাই কণ্ঠদান কৰিছে লগতে তেওঁৰ সহকণ্ঠশিল্পী হিচাপে জুবলি বৰুৱা আছে তাৰপিছত মেৰো মায়ালাই খুব ইম্পৰ্টেণ্ট হয় গানটো 3 মিনিট 10 ছেকেণ্ডৰ পিছত শুনিবা তোমালোকে গানটোৰ মেইন তোমালোকে ফিলটো পাবা শশাংক সমীৰে গানটো লিৰিক্সটো লিখিছে লগতে জুবিন গাৰ্গ আৰু শতাব্দী বৰুৱা গাইছিলে তাৰপিছত এভৰি মৰ্ণিং কামছ এইটো মোৰ হিচাপত এক্সামত সোধাৰ চান্স বেছি আছে কাৰণ বহুতে এইবোৰ ইগনোৰ কৰি দিয়ে কেৱল আছামিজ গানকেইটাই চাই থৈ দিয়ে কুৱেশ্যন এনেকৈ দি দিব পাৰে এভৰি মৰ্ণিং কামছ জুবিন গাৰ্গে কণ্ঠদান কৰিছিলে জুবিন গাৰ্গে নিজে লিখিছিলে এই গানটো তলৰ কোনখন নিম্নলিখিত চিনেমাত আছে বুলি দি দিব মিছন চাইনা দিব তাৰপিছত ডক্টৰ বেজবৰুৱা 2 দি দিব এনেকৈ সেই সময়ত কণ্টেম্পৰেৰী যিবিলাক চিনেমা ৰিলিজ দিছিলে বা অন্য বেলেগ চিনেমাও তোমালোকৰ অপশ্যনত দি দিব পাৰে তাৰপিছত দিন জ্বলে ৰাতি জ্বলে গানটোৰ বেংগলী ভাৰ্চনটো কোনে গাইছিলে বুলি পাক লগাই দিব পাৰে লগত জুবলি বৰুৱা আছিলে তোমালোকৰ ৱেষ্ট বেংগলৰ মৰ্মিতা মিত্তলৰ কথা দি দিব পাৰে মৰ্মিতা মিত্ৰৰ কথা নামটো দি দিব পাৰে গতিকে ইম্পৰ্টেণ্ট হয় দিন জ্বলে ৰাতি জ্বলে যিটো বেংগলী ভাৰ্চন আছিলে সেইটো জুবলি বৰুৱা আৰু জুবিন গাৰ্গে গাইছিলে খুব ইম্পৰ্টেণ্ট হয় তাৰপিছত আহিছোঁ কাঞ্চনজংঘাৰ ফালে কাঞ্চনজংঘা 2019 চনত ৰিলিজ দিছিলে এগেইন এইখনো জুবিন দাই নিজেই প্ৰডিউচ কৰিছিলে অৰ্থাৎ জুবিন দা নিজে প্ৰযোজক আছিলে জুবিন দাই নিজে চিনেমাখন ডিৰেক্ট কৰিছিলে জুবিন দা নিজে অৰ্থাৎ পৰিচালক আছিলে আৰু জুবিন দাই নিজে অভিনয় কৰিছিলে মেইন এক্টৰ জুবিন দাই আছিলে জুবিন দাই অনিৰ্বাণ ভট্টাচাৰ্যৰ চৰিত্ৰত জুবিন দাক মুখ্য চৰিত্ৰৰ অভিনেতা হিচাপে দেখা পোৱা গৈছিলে তাৰপিছত কাঞ্চনজংঘাৰ যদি আমি গানকেইটা চাওঁ তেন্তে পাঞ্চনা গানটো শুনি খুব ভাল লাগে তাৰপিছত ধূলিকণা ঠিক আছে এতিয়া কাঞ্চনজংঘা বুলি কওঁতে যোনটো কাঞ্চনজংঘাৰ যিটো টাইটেল চং তো সেই গানটো আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতা আছিলে কাঞ্চনজংঘাৰ বুৰঞ্জী বুলি সেই কবিতাটোৰ আধাৰতে জুবিন দাই এই গানটোৰ গাইছিলে লগতে আছিলে ৰাহুল গৌতম শৰ্মা আৰু ওম এছ বৰেণ্যম তেওঁ আছিলে গতিকে এইটো ইম্পৰ্টেণ্ট হৈ গুচি যায় কাঞ্চনজংঘা যিটো গান সেইটো কোনে লিখিছিলে বুলি দি দিব বহুতেতো অপশ্যনত জুবিন গাৰ্গ বুলিয়ে টিক মাৰি দিব নহয় এইটো আচলতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাঞ্চনজংঘাৰ বুৰঞ্জী শীৰ্ষক কবিতাটোৰ পৰাহে জুবিন দাই গানটো গাইছিলে খুব ইম্পৰ্টেণ্ট হয় যেনেদৰে আমি পালোঁ গানে কি আনে শীৰ্ষক যিটো গান আছিলে সেই গানটো হীৰেণ ভট্টাচাৰ্যৰ তেওঁ গানটোৰ গীতিকাৰ আছিলে অৰ্থাৎ লিৰিক্সটো হীৰেণ ভট্টাচাৰ্যই লিখিছিলে জুবিন দাই গাইছিলে গতিকে একেদৰে কাঞ্চনজংঘাটো তেনেকৈ ইম্পৰ্টেণ্ট হয় এনেকুৱা ইউনিক বস্তুবোৰ তোমালোকে বিচাৰি ল'ব লাগিব কাৰণ কুৱেশ্যন সুধো বুলি ক'লে মই ক'লোৱেই ন আগতে এনিথিং যি টি কুৱেশ্যন সুধি দিব পাৰে জুবিন দাৰ ক্ষেত্ৰত কাৰণ যিজন মানুহে 40,000 গান গাই দিলে তো তেওঁৰ পৰা আৰু কি প্ৰশ্ন সুধিব তোমালোকে এক্সপেক্ট কৰিব পাৰিবা জানো এনেকুৱা ধৰণৰ ইউনিক বস্তুবোৰে তোমালোকক এক্সামত সুধিব তাৰপিছত ডক্টৰ বেজবৰুৱা তো এইখনৰো যিখিনি মিউজিক সেইখিনি জুবিন দাই নিজে কম্প'জ কৰিছিলে অৰ্থাৎ সুৰকাৰ জুবিন দা আছিলে লগতে জুবিন দাই ইয়াত আমি এক্টৰ হিচাপেও দেখিবলৈ পাইছিলোঁ এক্টৰ নহয় আচলতে ছাপৰ্টিং এক্টৰ DSP মহাদেৱ বৰবৰুৱা এই ৰোলটো জুবিন দাই কৰিছিলে লগতে কি নাম দি মাতিম এই শীৰ্ষক গানটো জুবিন দাই গাইছিলে আমি কেনেকৈ পাহৰিব পাৰোঁ ঠিক আছে গানটো খুব সেই সময়ত পপুলাৰ হৈছিলে কি নাম দি মাতিম গানটোৰ লিৰিক্সটো দিগন্ত ভাৰতীয়ে লিখিছিলে জুবিন গাৰ্গ আৰু ভাস্বতী ভাৰতী তেওঁলোকে এই গানটো কণ্ঠদান কৰিছিলে গানটো কম্প'জো কৰিছিলে দিগন্ত ভাৰতী অৰ্থাৎ সুৰকাৰ দিগন্ত ভাৰতী গীতিকাৰ দিগন্ত ভাৰতী গানটো গাইছিলে জুবিন দাই তাৰপিছত জুবিন দাৰ যিখন চিকাৰ ফিল্ম এইখন সকলোৱে চাইছে চাগে য'ত তোমালোকৰ চাহ জনগোষ্ঠীসকলৰ কালচাৰটো ইয়াত দেখুওৱা হৈছিলে তো জুবিন দা চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ এটা ৰোল প্লে কৰিছিলে যিটো ৰোল আছিলে শংকৰ ইয়াত তোমালোকৰ ধ্যানী মোহন আছে চাগে মই নাম টাইটেলটো ঠিক পাহৰিছোঁ ঠিক আছে ধ্যানী মোহনেই হয় যোগেন মোহন বৰুৱা ছাৰৰ জীয়েক তো তেওঁ ইয়াত এক্ট্ৰেছ হিচাপে আছিলে তো ইয়াৰে এটা গান আছিলে একাদশী ৰাতিয়া তো এইটো টি ট্ৰাইবৰ গান তাৰপিছত হাতুৰঙী এই গানকেইটা গাইছিলে জুবিন দাই খুব ইম্পৰ্টেণ্ট হয় চিকাৰ ফিল্ম 2024 চনত ৰিলিজ দিছিলে কেতিয়া ৰিলিজ দিছে সেইটো চাবা কিন্তু ঠিক আছে তাৰপিছত ভাইমন দা ফিল্মখনৰ বিষয়ে আমি সকলোৱে জানো 2025 চনত ৰিলিজ দিছিলে তো ইয়াৰে মিউজিক ডিৰেক্টৰ আছিলে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ যিটো ৰোল আছিলে সেই ৰোলটো পাৰ্থ প্ৰতিম হাজৰিকাই প্লে কৰিছিলে খুব ইম্পৰ্টেণ্ট হয় এইটোতো সোধাৰ চান্স 90% গ্ৰেড 4 এইটো কুৱেশ্যন সোধাৰ চান্স আছে পাৰ্থ প্ৰতিম হাজৰিকা তেওঁ জুবিন দাৰ ৰোলটো প্লে কৰিছিলে ভাইমন দা ফিল্মখনত য'ত মিউজিক ডিৰেক্টৰ বা সংগীত পৰিচালক আছিলে জুবিন গাৰ্গ চিৰসেউজ গানৰ বিষয়ে যিবিলাক গান আমাৰ সকলো বয়সৰে মানুহৰ মুখত ভাহি থাকে যিবিলাক গান অতীজৰে পৰা মানে বহুত পুৰণি গান কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এতিয়া যিটো টোপাল টোপাল বৰষুণে গান আছে তো সেইটো নৱকান্ত বৰুৱা কবি নৱকান্ত বৰুৱাৰ এইটো গান লিখিছিলে
টোপাল টোপাল তো এইটো জুবিন দাই গাইছিলে একেদৰে নিয়ৰৰে ফুল গানটো এইটো মই তোমালোকক এইটোৰ বিষয়ে ময়ো জনা নাছিলোঁ কাৰণ নিয়ৰৰে ফুল গানটো তোমালোকৰ ভূপেন হাজৰিকাও গাইছিলে গানটো যে নৱকান্ত বৰুৱাই লিখিছিলে এইটো আগতে গম পোৱা নাছিলোঁ গতিকে এনেকুৱা ধৰণৰ বস্তুবোৰ তোমালোকক সুধিব যিগৰাকী ফেমাছ এগৰাকী আমাৰ ভাল অসমীয়া সাহিত্যিক হয় ভাল একেবাৰে কবি হয় গীতিকাৰ হয় চ' তেওঁলোকৰ গানবোৰ জুবিন দাই গাইছিলে তো নিয়ৰৰে ফুল টোপাল টোপাল নৱকান্ত বৰুৱাৰ মনত ৰাখিবা তাৰপিছত আউসীৰ জোন এই গানটো কোনখন এলবামৰ বুলি সুধিব পাৰে যিটো শিশু এলবামৰ হয় এই গানটো জুবিন দা আৰু জংকী বাই গাইছিলে খুব ইম্পৰ্টেণ্ট হয় একেদৰে হীৰেণ ভট্টাচাৰ্যৰ আমি আগতে পাই আহিলোঁ ন যিটো গানে জ্ঞানে শীৰ্ষক গানটো আছিলে সেইটো হীৰেণ ভট্টাচাৰ্যই লিখিছিলে তাৰপিছত বকুল ফুলৰ দৰে গানটো হীৰেণ ভট্টাচাৰ্য ছাৰে লিখিছিলে যিটো জুবিন দাই গাইছিলে তাৰপিছত জুবিন দাই দেউতাক লৈ লিখা গান যিটো তো সেইটো আচলতে চিৰঞ্জীৱ থিয়েটাৰৰ হয় আৰু গীতৰ কথা অৰ্থাৎ লিৰিক্সটো লিখিছিলে অভিজিত ভট্টাচাৰ্যই একেদৰে অনিৰ্বাণ থিয়েটাৰৰ কাৰণে যিটো জুবিন দাই মাকক লৈ যিটো গান লিখিছিলে সেইটো অনিৰ্বাণ থিয়েটাৰৰ কাৰণে লিখিছিলে তো অৰুণ ফুকন আছিলে চাগে গানটো লিখা তোমালোকে একবাৰ চাই ল'বা মই নহ'লে নোটত ইনক্লুড কৰি দিম ঠিক আছে সেইখিনি চাবা তাৰপিছত এই মায়াৰ এই গানটো আমি ৰিচেণ্টলি দেখিবলৈ পাইছোঁ গানটোৰ আৰম্ভণিতে আচলতে যিখিনি গানৰ অলপ আৰম্ভণিখিনি তোমালোকে শুনিবা সেই আৰম্ভণিখিনি আৰু মাজৰ কিছুমান পাৰ্ট এই ৰূপা মিলিয়ে গাইছিলে চ' তেওঁৰ ইণ্টাৰভিউটো আমি ৰিচেণ্টলি দেখিবলৈ পাইছোঁ গতিকে সেইটো এক্সামৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয় এই মায়াৰ এই গানটো যিটো যন্ত্ৰ এলবামৰ আছিলে চ' এই গানটো জুবিন গাৰ্গ আৰু ৰূপা মিলিয়ে গাইছিলে ৰূপা মিলি নামটো ইম্পৰ্টেণ্ট হয় তাৰপিছত আমি জুবিন দাই কি কি এৱাৰ্ড পাইছিলে সেইখিনি যদি চাওঁ তো প্ৰথমতে মনত ৰাখিবা 55 নেশ্যনেল ফিল্ম এৱাৰ্ডছ পাইছিলে ইকোজ অফ চাইলেঞ্চ ফিল্মখনৰ কাৰণে য'ত জুবিন দাই বেষ্ট মিউজিক ডিৰেকশ্যনৰ কাৰণে এইটো এৱাৰ্ড পাইছিলে 55 নেশ্যনেল ফিল্ম এৱাৰ্ডছ 2009 চনত পাইছিলে তাৰপিছত বেংগলী ফিল্মৰ কাৰণে তেওঁ বেষ্ট ডিৰেক্টৰ আছিলে যিখন চধু তুমি তো মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেণ্ট হয় 2005 চনত এই চিনেমাখন ৰিলিজ দিছিলে চধু তুমি তো তাৰ বাবে জুবিন দাই বেংগল ফিল্ম জাৰ্নেলিষ্ট এৱাৰ্ড লাভ কৰিছিলে এগেইন 2024 চনত জুবিন দাক কি ডক্টৰেট ডিগ্ৰী দিয়া হৈছিলে কোনে দিছিলে USTME ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয় তো তেওঁক ডক্টৰ অফ লিটাৰেচাৰ ডিগ্ৰী দিছিলে 2024 চনত খুব ইম্পৰ্টেণ্ট হয় তাৰপিছত এইটো চোৱা বেষ্ট মিউজিক ডিৰেকশ্যন এৱাৰ্ড টু মিষ্টাৰ জুবিন গাৰ্গ ফৰ নন ফিচাৰ ফিল্ম ইকোজ অফ এইটো মই অলৰেডি ক'লোৱে ইয়াত চ' 55 নেশ্যনেল ফিল্ম এৱাৰ্ডছ পাইছিলে 2009 চনত মষ্ট ইম্পৰ্টেণ্ট কোনখন ফিল্মৰ কাৰণে হয় নন ফিচাৰ ফিল্ম ইকোজ অফ চাইলেঞ্চ খুব ইম্পৰ্টেণ্ট তাৰপিছত জুবিন দাই এইটো অলৰেডি কৈ আহিছোঁ যিটো বেষ্ট প্লেবেক ছিংগাৰ যিটো ইয়া আলী যিটো গানৰ কাৰণে গেংষ্টাৰ ফিল্মখনত থকা ইয়া আলী গানটোৰ কাৰণে জুবিন দাই এইটো এৱাৰ্ড পাইছিলে তো ইয়া আলী গানটোৰ বাবে জুবিন দাই আচলতে নমিনেট বহুত এৱাৰ্ডৰ কাৰণে হৈছিলে বেষ্ট ছিংগাৰৰ কাৰণে তেওঁ ফিল্মফেয়াৰ এৱাৰ্ডছৰ কাৰণে নমিনেট হৈছিলে বাট জুবিন দাই পোৱা নাছিলে তো তেওঁ এৱাৰ্ড পাইছিলে এইটো মানে গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডছ পাইছিলে ফৰ বেষ্ট প্লেবেক ছিংগাৰ মনত ৰাখিবা ইয়া আলী গীতটোৰ বাবে তাৰপিছত কাঞ্চনজংঘা ফিল্মখনৰ কাৰণে বেষ্ট এক্টৰ এৱাৰ্ড পাইছিলে তো তোমালোকে যদি প্ৰাগ চিনে এৱাৰ্ড চোৱা তেন্তে তাত জুবিন দাৰ নামটো পাবাই তো চববিলাক মনত ৰখাটো খুব মানে কঠিন হয় তো জুবিন দাই যিকেইখন ফিল্মৰ কাৰণে পাইছিলে সেইকেইটা মনত ৰাখিলেই হৈ যাব এনাফ তো কাঞ্চনজংঘাৰ কাৰণে তেওঁ বেষ্ট এক্টৰ পাইছিলে প্ৰাগ চিনে এৱাৰ্ড 2021ত লগতে তেওঁ সেই সময়ত আচলতে আৰু চিনেমা কেইখনমান ৰিলিজ দিছিলে ৰত্নাকৰ হওক তো তাৰ কাৰণেও জুবিন দাই এৱাৰ্ড পাইছিলে নমিনেটো হৈছিলে বহুবাৰ কিন্তু তেওঁৰ নিজৰ চিনেমা কেইখন তোমালোকে বেছি মনত ৰাখিবা বেষ্ট প্লেবেক ছিংগাৰ আছিলে এই ফিল্মখনৰ বাবে যিটো পাঞ্চনা গান আছে ন সেইটো তোমালোকৰ কাঞ্চনজংঘাৰে হয় তো ইম্পৰ্টেণ্ট হয় শ্ৰেষ্ঠ অভিনেতা তাৰপিছত 2025 চনত এইটো এৱাৰ্ড জুবিন দাই পাইছিলে ভূপেন হাজৰিকা এৱাৰ্ড ফৰ লাইফ টাইম এচিভমেণ্ট এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত আছাম ষ্টেট ফিল্ম এৱাৰ্ডছ পাইছিলে 8 আছাম ষ্টেট ফিল্ম এৱাৰ্ডছ পাইছিলে শ্ৰেষ্ঠ প্লেবেক গায়ক অৰ্থাৎ বেষ্ট প্লেবেক ছিংগাৰ পাঞ্চনা গীতটোৰ বাবে পাইছিলে এইটো 2023 চনত দিছিলে ঠিক আছে খুব ইম্পৰ্টেণ্ট হয় চ' ক্লাছটোত ইমানেই আছিলে যদি তোমালোকে আমাৰ ADRE 3 কাৰণে যিটো আমি বেটছ লঞ্চ কৰিছিলোঁ তো তোমালোকে প্লে ষ্টৰত গ'লে প্ৰি ষ্টাডি বুলি যদি চাৰ্চ কৰা তেন্তে এপটো ডাউনলোড কৰি মোবাইল নাম্বাৰ দি তোমালোকে লগ ইন কৰিব পাৰিবা আৰু যদি তুমি কোৰ্চটো ল'ব বিচাৰা তেন্তে বহুখিনি তোমালোকৰ তাত ডেমো ভিডিঅ' আমি দিয়ে দিছোঁ অলৰেডি ফ্ৰী হৈ আছে তো তোমালোকে ডেমো ভিডিঅ'খিনি চাই আমাৰ ক্লাছটো পাৰচেছ কৰিব পাৰিবা তো আৰু যদি কিবা বেলেগ ইনফৰমেশ্যন লাগে তেন্তে এই হোৱাটছএপত তোমালোকে কণ্টেক্ট কৰি ল'বা ঠিক আছে আজি ভিডিঅ'টোত ইমানেই থেংক ইউ